যোগদান কৰি আমাৰ দলত অন্তৰ্ভুক্ত হোৱা নতুন সদস্যসকল, উপস্থিত আমাৰ দলৰ সতীৰ্থসকল তথা উপস্থিত ৰাইজ, জয় জয়তে মই আপোনালোক আটাইলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা আমাৰ অসমীয়া মানুহৰ কাৰণে এটা পবিত্ৰ দিন, বিহুৰ প্ৰথম দিন, গৰু বিহুৰ দিন। আৰু এই পবিত্ৰ দিনটোতে মই ইয়ালৈ অহাৰ সৌভাগ্য হ'ল আৰু ইয়ালৈ আহি বহুকেইজন সমাজৰ বিশিষ্ট ব্যক্তি, ৰাজনৈতিক ক্ষেত্ৰখনতো সক্ৰিয়তাৰে কাম কৰা গোস্বামী ডাঙৰীয়াকে প্ৰমুখ কৰি গোটেই প্ৰায় 50জন ব্যক্তিক ইয়াত আমাৰ দলত যোগদান কৰিবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু আপোনালোক সকলোলৈকে বিজেপি পৰিয়াল আমাৰ দলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ দলৰ কাৰণে এটা আনন্দৰ দিন, এইকাৰণে কৈছোঁ যে কিছুদিন ধৰি আমি সকলো অঞ্চলতে এনেকুৱা ধৰণৰ যোগদানৰ কাৰ্যসূচী চলি আছে। আজি সন্ধিয়াও আমাৰ দলৰ ৰাজ্যিক কাৰ্যালয়ত এটা যোগদান আছে, মই তালৈকেও যাম। আৰু ইয়ালৈ আহি বিশেষভাৱে GSP দলৰ, BPF দলৰ বা অন্যান্য সামাজিক প্ৰতিষ্ঠিত কেইবাজনো আমাৰ উপাধ্যক্ষ বা কলেজৰ অধ্যাপক প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিছে। GSP দলৰ কৰ্মকৰ্তাসকলে এটা সময়ত আমাৰ এখন মিত্ৰজোঁটৰ চৰকাৰৰ লগত কামো কৰিছিল, কিন্তু বহু সময়তে দেখিলোঁ যে মিত্ৰতাৰ যিটো ধৰ্ম, সেই ধৰ্মটো নৰখা কাৰণে আমি হয়তো সেই মিত্ৰতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলোঁ। কিন্তু আমাৰ লগত সাধাৰণতে যাৰ মিত্ৰতা থাকে খুব সুন্দৰভাৱে আমি মিলাই চলি থাকোঁ। কিন্তু তেখেতৰ ক্ষেত্ৰত আমি দুবাৰ তিনিবাৰো দেখিলোঁ, বহু কেইবাৰ দেখিলোঁ যে এজন সদস্য হৈ থাকিও যি ধৰণৰ গুৰুত্ব পোৱাৰ পিছতো তেওঁ সেই মিত্ৰতাৰ ব্যৱস্থাটো ৰাখিব নোৱাৰিলে। আৰু মই ভাবোঁ যে সেই কথাবিলাক আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও জানে আৰু মোক কেইদিনমান আগত জনাইছিল যে GSP দলৰ কেইবাজনো শীৰ্ষস্থানীয় নেতৃত্বই আমাৰ দললৈ আহিব বিচাৰে। আৰু এটা কথাও স্পষ্ট যে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ বিকল্প অসম বা ভাৰতবৰ্ষত নাই। এই পৰিৱেশটো আজি আহি গ'ল। জনাবলৈ মই আহ্বান জনাইছোঁ, মঞ্চত আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আমাৰ দুইটা বিধানসভা সমষ্টিক্ৰমে 41 নং মাদাৰ, 42 নং বাক্সা বিধানসভা সন্মানীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাম ৰাহুল ডাঙৰীয়া, সন্মানীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পীতাম্বৰ পাঠক ডাঙৰীয়া আৰু আমাৰ নলবাৰী জিলা সমিতিৰ সন্মানীয় কোষাধ্যক্ষ পংকজ ডেকা ডাঙৰীয়া, আপোনাক মঞ্চত আসন কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ অসম চৰকাৰৰ সন্মানীয় জিলা সভাপতি ৰবীন ৰাজবংশী ডাঙৰীয়াই, আমাৰ জিলা কৃষক মৰ্চাৰ সন্মানীয় সভাপতি শৈলেন স্বৰ্গীয়ানী ডাঙৰীয়াই মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাব। আমাৰ যুৱ মৰ্চা, আমাৰ চাহ মৰ্চা বাক্সা জিলাৰ সভাপতি কনষ্টেণ্টাইন তিৰ্কী ডাঙৰীয়া মন্ত্ৰী মহোদয়ক জনাব এখন ফুলাম গামোচাৰে। আমাৰ কোকলাবাৰী মণ্ডলৰ সন্মানীয় আৰু বঠনগুৰি মণ্ডলৰ সন্মানীয় সভাপতি আমাৰ বিক্ৰম সিং ব্ৰহ্ম ডাঙৰ। বিহুৰ প্ৰথম দিনাখনে সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু বিহুৰ প্ৰথম দিনাখনে এই কাৰ্যালয়ত আমি প্ৰায় 50ৰো অধিক বিভিন্ন দলৰ কাৰ্যকৰ্তাক আমি আমাৰ দললৈ আদৰি লৈছোঁ। GSP দলৰ কেইবাজনো শীৰ্ষস্থানীয় নেতা, BPF দলৰ কেইবাজনো শীৰ্ষস্থানীয় নেতা আৰু আমাৰ সমাজত প্ৰতিষ্ঠিত কলেজৰ অধ্যাপক হিচাপে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, কেইবাজনো সমাজৰ বিশিষ্ট নেতাক আমি ইয়ালৈকে, বিশিষ্ট ব্যক্তিক ইয়ালৈকে আমি দললৈকে স্বাগতম জনাইছোঁ। আৰু আমাৰ দলৰ এই যোগদানে নিশ্চয়কৈ দলটোক শক্তিশালী কৰিব আৰু দলটোৰ আদৰ্শৰে সকলোৱে কাম কৰিব, দলটোক আগবঢ়াই নিব। দলৰ শক্তিশালী স্থিতি আছে, এই শক্তিশালী স্থিতি আৰু অধিক শক্তিশালী হওক তাকে কামনা কৰিছোঁ। GSP হ'ল যে দলত যেতিয়া মিত্ৰতাৰে থাকে তেতিয়া তেওঁ মিত্ৰতাৰ যিটো নিয়ম, সেই নিয়ম মানি চলিব লাগিব। অৱশ্যে আছে যেতিয়া মিত্ৰতাৰ নিয়ম নামানিব, মিত্ৰ দলৰ লগতে শত্ৰু আচৰণ কৰিব, তেতিয়া তেওঁক কোনে লগত ৰাখিব? তেওঁক ৰখাটো কাৰণ তেওঁ এটা চিটে জিকিছিল,
এখন আসনৰতো কোনো ভেলু নাই আমাৰ তেওঁৰ আসনখনৰ কাৰণে চৰকাৰৰতো কোনো গণ্ডগোল নহয় বা চৰকাৰৰ কোনো প্ৰয়োজনো নাই সেইখন আসন কিন্তু আমি মিত্ৰতাত থকা কাৰণে মিত্ৰতাটো মেইনটেইন কৰিছোঁ তেখেতে যিহেতু মিত্ৰ দল হিচাপে থাকিও মিত্ৰতাটো মেইনটেইন কৰিব নোৱাৰিলে গতিকে তেখেত আঁতৰি যোৱাটো নিশ্চিতভাৱে স্বাভাৱিক আমাৰ মিত্ৰ দল নহয় আমি UPPL আৰু বিজেপি দলে মিত্ৰতাৰে কাম কৰিছোঁ গতিকে আমাৰ দুটা দল AGP BJP আৰু UPPL আমি তিনিটা দল মিত্ৰ BPF আমাৰ মিত্ৰ দল নহয় BPF-এ আমাৰ বিধানসভাত ফ্লোৰ কোঅৰ্ডিনেশ্যনৰ চিলি পাৰি স্যাৰ 2025-ত আপোনালোকে আমাৰ ইতিহাস যদি চাই আমি যি দলে যাৰ লগত মিত্ৰতা কৰোঁ সেই মিত্ৰতাটো বহুত দীৰ্ঘদিনীয়ালৈকে মিত্ৰতা চলি থাকে আমাৰ ইতিহাসটো চাই ল'ব অসমত ভাৰতবৰ্ষত বিভিন্ন ঠাইত য'তে আমি মিত্ৰতা কৰিছোঁ সেই মিত্ৰতাটো আমি মিত্ৰ দলৰ যদি দুৰ্বল হৈ যায় মিত্ৰ দল সবল হৈ যায় আমি মিত্ৰতাটো সদায় মেইনটেইন কৰিবলৈ চাওঁ আৰু সেই ইতিহাসে বিজেপি দলে সদায় দেখুৱায় আপোনালোকে কৈছিল তেওঁলোকৰ ওচৰতে আইন কানুন আছে কোনোবাই জেলততো চৰকাৰে নপঠায় না আইনেহে পঠায় চৰকাৰে জেলত পঠাব নোৱাৰে আলোচনা চলাই গতিকে জেলত পঠাবৰ কাৰণে আইনী ব্যৱস্থাৰে জেলত যায় আইনত যদি আপোনালোকে তেনেকুৱা দুৰ্নীতিৰ কিবা তথ্য আছে মোকে দিয়ক মই লৈ পেলাই জেলত পঠাই দিম মিত্ৰতা থকাৰ সম্ভৱ ভিতৰুৱা আৰু বাহিৰুৱা বুলি কথা নাই এতিয়া UDF দলৰ যিসকল বিধায়ক তেওঁলোকৰ লগতো মোৰ বহুত ভাল সম্পৰ্ক BPF দলৰ যিখিনি বিধায়ক দুৰ্গা দাস বড়ো ভাল সম্পৰ্ক সব বিধানসভাত একেলগে কথা পাতোঁ একেলগে থাকোঁ কিন্তু দলৰ আদৰ্শগত কথা দলৰ যিটো আদৰ্শ মিত্ৰ দল মিত্ৰ আদৰ্শ এইবিলাক বেলেগ বস্তু এইবিলাক হ'ল সম্পৰ্ক চবৰ লগত আছে সম্পৰ্ক কাৰ লগত স্যাৰ এফালে প্ৰধানমন্ত্ৰী সভাত 2 লাখ মানুহ হ'ব আৰু ৰাহুল গান্ধীৰ সভাত 2000 মানুহ হ'ব গতিকে ৰাহুল গান্ধী নাহো বুলি অলৰেডি সিদ্ধান্ত লৈ ল'লে কংগ্ৰেছৰ গৌৰৱ গগৈৰ কি মানুহৰ বিপৰীতে তেওঁৰ তাত যেতিয়া 2000 মানুহ হ'ব তেতিয়া লাজ পাব সেইকাৰণে তেওঁ প্ৰগ্ৰেমটো কেঞ্চেল কৰিলে অখিলগগৈয়ে কৈছে কি খুব পৰিকল্পিতভাৱে গগৈক তেওঁৰ দুয়োটা বন্ধু গগৈক সুন্দৰভাৱে ৰাজনৈতিক হত্যা কৰিলে আৰু এইটো কাম তেওঁ কৰিবৰ কাৰণে এই কামটো কৰিছে আৰু দুইটাকে হৰোৱা কামটোহে কৰি আছে তেওঁ কেনেকৈ দুইটা হৰাব লাগে সেই কামটোহে কৰি আছে গতিকে তেওঁ নিজৰ যিজন প্ৰতিদ্বন্দ্বী বুলি ভাবিছিল তেওঁলোকৰ মাজৰ সেই দুইজনকে ৰাজনৈতিক হত্যা কৰি 3 গগৈ 2 গগৈক তেওঁ ৰাজনৈতিক হত্যা কৰিলে সেইটো খুব ধুনীয়া